নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত নতুনকৈ পদ মুকলি হৈছে। ইয়াত গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে পদ আছে। আপোনালোকৰ বৰ্তমান আবেদন চলি আছে আৰু আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ বিচাৰিছে, এপ্লিকেশ্যন ফিজ আছেনে নাই, ল'ৰা ছোৱালী কোনসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, গোটেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিলে গম পাব। যিসকলে আমাৰ চেনেল প্ৰথমবাৰ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ অতি সহজতে পাই থাকে। আজি আমাৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে সেইটো মই আকৌ এবাৰ কৈ দিছোঁ, APSCৰ ফালৰ পৰা আহিছে, কিন্তু আপোনালোকে এইটোকে চাই গুচি নাযাব। দ্বিতীয়টো নটিফিকেশ্যন যিটো আছে সেইটোত আপোনালোকৰ 10-12 পাছ কৰা সকলৰ বাবে পদ আছে। এই যিটো পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কাৰণে আপোনালোকৰ ইয়াত পদ আছে, এইটো হৈছে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ, চমুকৈ JDOৰ কাৰণে 9টা ভেকেঞ্চি মুকলি কৰি দিছে APSCৰ ফালৰ পৰা। ইয়াত এই পদকেইটাৰ বাবে আপোনালোকে যিহেতুকে কৈছোঁ মই যে জইণ্ট ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট আছাম মেইন যিটো ডিপাৰ্টমেণ্ট হয় সেইটো হৈছে আপোনালোকৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এইটো নটিফিকেশ্যন মুকলি কৰিছে। ইয়াত টোটেল পদ আছে আপোনালোকৰ 9টা। পদসমূহ তেওঁলোকে কেটেগৰী ৱাইজ ভাগ কৰি দেখাই দিছে, সেইখিনি মই আপোনালোকক ক'ম। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ যিকোনো এটাত জইন হৈ লওক। আনি যাবৰ কাৰণে 3টা ভেকেঞ্চি আছে। OBC সকলৰ কাৰণে আপোনালোকৰ 3টা থাকিব। SC সকলৰ কাৰণে আপোনালোকৰ এটা আছে, ST প্লেইন সকলৰ কাৰণে এটা আৰু ST হিলৰ কাৰণে আপোনালোকৰ এটা থাকিব। দৰমহা স্কেলটো আপোনালোকে যদি চাবলৈ যায় তেতিয়া 22,000 টকাৰ পৰা আপোনালোকৰ 97,000 আপোনালোকৰ স্কেল হ'ব আৰু গ্ৰেড পাব আপোনালোকৰ 9,400 টকা। আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, লগতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছাম হ'ব লাগিব, অৰ্থাৎ PRC অসমৰ PRC থাকিব লাগিব। লগতে আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰভাইড কৰিছে। আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWBD কেণ্ডিডেটসকলে 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। আৰু ইয়াত আবেদন কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী আৰ্টছ ছায়েন্স কমাৰ্চৰ কৰা হ'ব লাগিব। লগতে ষ্টেটিষ্টিক্স, ইকনমিক্স, মেথমেটিক্স, এগ্ৰিকালচাৰেল ইকনমিক্স, ছ'চিয়'লজি, এন্থ্ৰপ'লজি, ছ'চিয়েল এন্থ্ৰপ'লজি, ছ'চিয়েল ৱৰ্ক, বিজনেছ এডমিনিষ্ট্ৰেটিভ, বিজনেছ মেনেজমেণ্ট, জিঅ'গ্ৰাফী আৰু কমাৰ্চ ৰিলেটেড ছাবজেক্ট কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনো থাকিব লাগিব আৰু আপোনালোকৰ স্মল ফেমিলি নৰ্মছৰ আপোনালোকে ফৰ্মখন ফিল আপ কৰি দিব লাগিব। জেনেৰেল EWS সকলে 297.20, OBC সকলে 197.20 আৰু ST SC BPL সকলে 47 আৰু PWBD কেণ্ডিডেটসকলেও 47.20 পে' কৰিব লাগিব। স্মল ফেমিলি নৰ্মছ আপোনালোকৰ যিখন ফৰ্ম সেইখন আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online সেইটোত ভিজিট কৰিলে আপোনালোকে এইটোৰ ফৰ্মখন পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ ইয়াৰ লিংক মই আপোনালোকক দি দিছোঁ, আপোনালোকে এবাৰ গৈ নিজে ভিজিট কৰি ল'ব। এই পদকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। বৰ্তমান অনলাইন আবেদনৰ ষ্টাৰ্টিং আপোনালোকৰ 25 মাৰ্চৰ পৰা হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 24 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ আবেদন চলি থাকিব। বৰ যথেষ্ট সময় নাই, আজি আপোনালোকৰ 21 এপ্ৰিল হ'লেই। এইকেইদিনতে আপোনালোকৰ এই পদকেইটাৰ শেষ অন্তিমটো দিন আছে আপোনালোকৰ 24 এপ্ৰিল। আপোনালোকে যিসকলে বৰ্তমানো আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰে। গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিলে পাব। যিসকলে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। যিটো নেক্সট নটিফিকেশ্যন আহিছে সেইটোত বহুত ভালেখিনি পদ মুকলি হৈছে, 9,970টা ভেকেঞ্চি মুকলি হৈছে। এইটো হৈছে আপোনালোকৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। ইয়াৰ বাবে আপোনালোকৰ যথেষ্টখিনি সময় আছে। ইয়াৰ আপোনালোকৰ লাষ্ট ডেট হৈছে 11 মে 2025 আৰু এই পদকেইটাৰ বাবে আপোনালোকৰ যিটো এজ লিমিট 18 পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পাৰিব আবেদন কৰিবলৈ। দৰমহাটো আপোনালোকৰ 19,900 টকাৰ পৰা স্কেল ষ্টাৰ্ট হ'ব। OBC NCL সকলে 3 বছৰ আৰু ST SC সকলে 5 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব এই পদকেইটাত আবেদন কৰিবৰ কাৰণে। যিহেতুকে মই আপোনালোকক কৈছোঁৱেই আপোনালোকৰ দৰমহা হ'ব 19,900 টকা স্কেল, সেইটো আপোনালোকৰ ষ্টাৰ্টিং স্কেলহে হ'ব। আবেদন কৰিবৰ কাৰণে আপোনালোকে মেট্ৰিকুলেট কৰা হ'ব লাগিব। লগতে যিসকলে ITI কৰিছে, NCVT হওক, SCVT হওক, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্টেশ্যন, মেচিনেৰী, মেইনটেনেন্স, মেকানিকেল, ৰেডিঅ', TV, ইলেক্ট্ৰনিক্স মেচিন মটৰ, ৱায়াৰমেন, ট্ৰেক্টৰ মেচিন এনেকৈ আদি কৰি যিমানখিনি আপোনালোকৰ মেকানিকেল পোষ্ট আছে সেইখিনি যদিহে কৰিছে, নহ'লে আপোনালোকে যদি 3 বছৰীয়া ডিপ্ল'মা কৰিছে মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স আৰু অট'মোবাইল ইঞ্জিনিয়াৰিঙত, তেনেহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। আপোনালোকে এবাৰ অফিচিয়েল নটিফিকেশ্যনটো আমাৰ ৱেবছাইটটো ভিজিট কৰি চাই ল'ব। মেডিকেল ষ্টেণ্ডাৰ্ডটো A1 ষ্টেণ্ডাৰ্ড বিচাৰিছে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে। ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ ফিট হ'ব লাগিব ফিজিকেলি। লগতে আপোনালোকৰ ভিজন ষ্টেণ্ডাৰ্ড যিটো সেইটো 666 থাকিব লাগিব। নিয়েৰ ভিজন যিটো আপোনালোকৰ ভিজনটো 0.6ৰ পৰা 0.6 থাকিব লাগিব। এইখিনি আপোনালোকক মেইনলি বিচাৰিছে।
এই পদকেইটাৰ বাবে আপোনালোকৰ যদি আবেদন কৰোঁতে কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি যোগাযোগ কৰিব পাৰে। মেইলো দিছে, খালি সময়টো আপোনালোকক ইয়াত বান্ধি দিছে 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব লাগিব। আৰু আবেদন কৰিবৰ কাৰণে ইয়াত এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো ST, SC, এক্স ছাৰ্ভিচমেন, PWD, ফিমেল ট্ৰান্সজেণ্ডাৰ ইকনমিকেলি বেকৱাৰ্ড ক্লাছসকলৰ কাৰণে 250 টকা। বাকী যিসকল আপোনালোকৰ OBC আৰু জেনেৰেল কেণ্ডিডেট থাকিলে তেওঁলোকে আপোনালোকৰ 500 ৰুপিজ পে' কৰিব লাগিব। আৰু যদিহে আপোনালোকে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা অহাটো এটা নটিফিকেশ্যন হয়, আপোনালোকে বাছৰ টিকেট বা আপোনালোকৰ যিখিনি খৰচা হয় সেইখিনি আপোনালোকৰ 50% এটা তেওঁলোকে আপোনালোকক ঘূৰাই দিব, যদিহে আপোনালোকে টিকেট আপোনালোকে তেওঁলোকক দেখাব পাৰে। ইয়াত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। বৰ্তমান আবেদন চলি আছে আৰু আপোনালোকে ইয়াৰ আবেদন কৰি ল'ব পাৰিব। অনলাইন আবেদনৰ লিংকটো আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিলে পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে গৈ এবাৰ নিজে ভিজিট কৰিব। ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাৰে গৈ যিকোনো এটাত আপোনালোকে জইন হৈ লওক। ইয়াৰ যিটো আপোনালোকৰ আবেদনৰ তাৰিখ মই কৈ দিছোঁ, আপোনালোকৰ ষ্টাৰ্টিং 12 এপ্ৰিলৰ পৰা হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 11 মে' পৰ্যন্ত পদকেইটাৰ বাবে আবেদন চলি থাকিব। আপোনালোকে অনলাইন যিটো অফিচিয়েল ৱেবছাইট ভিজিট কৰিবৰ কাৰণে আপোনালোকে assamjobalert.online সেইটো ভিজিট কৰিলে তাতে এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট, এপ্লিকেশ্যনৰ ফৰ্ম গোটেইখিনি আপোনালোকে তাতেই পাব। আপোনালোকে আবেদন কৰাৰ আগত এবাৰ নিজে নটিফিকেশ্যনটো ক্লিয়াৰলি ভালছে পঢ়ি চাই ল'ব, আৰু যদিহে কিবা নাই বুজা তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু মই কমেণ্টৰ ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লাগে নেকি আপোনালোকে সেইটোও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।